সাংসদ গৌৰৱ গগৈৰ আগমনক লৈ বতৰদোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। বতৰদোৱা থানাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। সময় পৰিৱৰ্তন, মাটি বচাওক, জাতি বচাওক শীৰ্ষক যাত্ৰাৰ কাৰ্যসূচীৰ অংশ হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বতৰদোৱা থানত উপস্থিত হৈছিল সাংসদ গৌৰৱ গগৈ। তেওঁৰ সৈতে আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা, সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, জিতেন্দ্ৰ সিং সহ কংগ্ৰেছৰ একাধিক জ্যেষ্ঠ নেতা। বতৰদোৱা থানৰ মুখ্য প্ৰৱেশদ্বাৰত একাংশই গৌৰৱ গগৈ হাই হাই, পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈক এই পবিত্ৰ থানত সোমাবলৈ দিয়া নহ'ব আদি ধ্বনিৰে প্ৰৱেশত বাধা প্ৰদান কৰে যদিও কংগ্ৰেছ কৰ্মীসকলৰ সহায়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকী থানৰ ভিতৰত প্ৰৱেশ কৰি মাংগলিক নীতি নিয়মেৰে সেৱা গ্ৰহণ কৰে। ৰিপুণ বৰা পলাই পত্তং দিলে, ভূপেন বৰা পলাই পত্তং দিলে। ৰাইজে সোধা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি ভূপেন বৰা পলালে। আমি তেখেতক সুধিলোঁ যে আপোনালোকে যে জাতি মাটিৰ কথা ক'লে, কোন জাতি কোন মাটিৰ কথা ক'লে, উত্তৰ দিব নোৱাৰি তেওঁ চাহ খাবলৈ পলা। এই আমাৰ হেৰি ভূপেন বৰা এইটো সমষ্টিত আমাৰ শিৱামণি ডাঙৰীয়ানী আমাৰ বিধায়িকা আছিল, কিন্তু তেখেতক আজিলৈকে আমি চকুৰে দেখিবলৈ নাপালো। শিৱামণি আজি যেনেদৰে আহিছিল তেনেকে যদি আমাৰ এই সমষ্টিটোত চকু ৰাখিলেহেঁতেন তেনেহ'লে বহুত উন্নতি কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতক আমি দেখিবলৈ নাপালো আজিলৈকে। কিয়? কাৰণ তেখেত এটা বিশেষ জাতিক বচাবলৈ তেখেত আহে, বিশেষ জাতিৰ লগত ৰক্ষণাবেক্ষণ লৈ পেলাই তেখেত আহে, ইয়াত প্ৰৱেশ কৰে। আজি কংগ্ৰেছীসকলে মহিলাসকলক প্ৰসাৰ কৰা লোক লৈ আহিছে আৰু সেই মহিলা প্ৰসাৰ কৰা লোকসকলে বতৰদোৱা থানৰ প্ৰাংগণত ৰাম নাম লৈ আছে, নাম প্ৰসংগ উল্লেখ কৰি আছে, নাম প্ৰসংগ গাই আছে। কংগ্ৰেছী গো বেক, কংগ্ৰেছী গো বেক, শিৱামণি চিজন ফ্লাৱাৰ, শিৱামণি চিজন ফ্লাৱাৰ, শিৱামণি গো বেক, গৌৰৱ গগৈ গো বেক, গৌৰৱ গগৈ হুঁচিয়াৰ, জাতি ধ্বংস কৰিব নোৱাৰিব, খিলঞ্জীয়াক ধ্বংস কৰিব নোৱাৰিব, পাকিস্তানী এজেণ্ট গো বেক, মিয়াৰ ডালক গো বেক। তেওঁ বুজিয়ে কাৰণ তেওঁ 5 বছৰ ৰাজত্ব কৰিলে, কিন্তু এদিনো আহি বৰদোৱাত এজন ব্যক্তিৰ লগত এদিন কথা নাপাতিলে, বাৰ্তালাপ নকৰিলে। শিৱামণি বেগম, শিৱামণি বৰা নহয়, শিৱামণি বেগম আজি বৰদোৱাৰ গঙাপাৰত 18খন দোকান চলিলে। তেওঁ এদিনো আহি গোটেইখিনি গৰীব ঘৰৰ ল'ৰা এদিনো আহি এজনৰ লগতো কথা নাপাতিলে যে তোমালোকে চিন্তা নকৰিবা, মই আছোঁ তোমালোকৰ লগত, তোমালোকে সকাহ পাবা, এদিনো নাহিলে। আৰু বৰদোৱালৈ তেওঁ আহিবও নালাগে, সেইকাৰণে পলাই তেওঁ ডিঙলৈ গৈছে, মিয়াৰ লগত লুঙিৰ তলত বহি তেওঁ ভোট বিচাৰিছে আৰু সেইকাৰণে শিৱামণি বেগম ৰূপে নাম পৰিচিত হৈছে। বৰদোৱালৈ আৰু আহিব নালাগে। শিৱামণিয়ে যিহেতু এইবাৰ ধিং সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছে, তেওঁ বিশ্বাসেই নাই অসমীয়াই কেতিয়াও কংগ্ৰেছক ভোট নিদিয়ে। আৰু তেওঁলোকে জানিলে যে তেওঁলোকে এতিয়া
যেতিয়া আমাৰ এই দোকান কেইখন কৰিছিলে তেওঁ বিধায়ক হৈছিলে কমচে কম 10-15টা ল'ৰাৰ সপোন চাহখাৰ হৈ গৈছিলে এদিন তেওঁ 10 মিনিট সময় উলিয়াই খবৰ ল'ব আহিব নোৱাৰে কিন্তু ৰূপক শৰ্মা ডাঙৰীয়া আমাৰ বিধায়ক সম্পূৰ্ণৰূপে হোৱা নাই আজিলৈকে আমি তাক ভোট দিব পোৱা নাই কিন্তু তেখেতে আহি প্ৰতিজন দোকানীকে সহায় কৰিলে তেওঁলোকে আচলতে গুৰুজনাৰ যিটো মূল যিটো আদৰ্শ সেই আদৰ্শকে তেওঁলোকে কুঠাৰাঘাত কৰিছে আৰু আদৰ্শক ধ্বংস কৰিবৰ কাৰণে বিজেপিয়ে উঠি পৰি লাগিছে গুৰুজনা বিজেপিৰ কেতিয়াও পৈতৃক সম্পত্তি হ'ব নোৱাৰে অসমবাসীয়ে তেওঁলোকক কেতিয়াও এইটো ক্ষমা নকৰে পলাই পতং দিছে তেওঁলোকে গুৰুজনাৰ থাললৈ আহিছে আমি গুৰুজনাৰ থাললৈ আহোঁতে আমি কোনো ধৰণৰ আপত্তি কৰা নাই কিন্তু গুৰুজনাৰ থাললৈ আহোঁতে তেওঁলোকে এখন গাড়ী লৈ আহিছে এটা দল লৈ আহিছে সেইটো দল লৈ অহাৰ কথা নেকি তেওঁলোকে থাললৈ আহিছে আমি সেৱা কৰি গুচি যাওঁ মাটি বচাওক বুলি লিখিছে তেওঁলোকে জাতি বচাব পাৰিব বৰদোৱা থানখন আগতে কি হৈছিল আজি কি হৈছিল চাবলৈ আহিছে গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আজি তেওঁলোক ইয়াৰ পৰাই দা বাবা দিছোঁ ইমানে মাটি বচাওক জাতি বচাওক আমি সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।